এইটো জীৱন য'ত সুখ দুখ হাঁহি কান্দোনৰ সমাহাৰ ৰঙেৰে সজাও আমি এই পৃথিৱী ৰঙেৰে বোলাও আমি জীৱন জোনাকী হাঁহি আৰু কান্দোন জীৱনৰে বান্ধোন দুখৰে মালিতা জীৱন সুখে সজোৱা একাজলি ৰং 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 একাজলি ৰং 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 একাজলি ৰং 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 একাজলি ৰং একাজলি ৰং একাজলি ৰং আৰু মোৰ লগত তাই এনেকৈ কথা পাতে যেন মই তাইৰ শত্ৰুহে মুখত যিহে মদৰ গোন্ধ যি হৈছে ভালেই হৈছে এই সকলোবোৰ সম্পত্তি আমাৰ বুলিয়ে ধৰা আমাক আৰু কি লাগে এইটোৱে মোৰ লাইফ মানুহৰ মতে এটা আল্ট্ৰা মডাৰ্ণ লাইফ বাট মোৰ মতে এটা আল্ট্ৰা লাইফ অসমত থাকিও যে মোৰ জীৱনটো আমেৰিকা টাইম টেবুলৰ মতে চলে তেনেকুৱা এটাই মোৰ জীৱন লাইফ বৰবাদ কৰি এতিয়া মোৰ ওপৰত দয়া কৰিব আহিছ চব চালা তহঁতৰ দুখ তহঁতৰ কাৰণে চালাম আজি মোৰ এই অৱস্থা তহঁতে যিমান চেষ্টা কৰিলেও মই তহঁতৰ লগত আৰু সম্বন্ধ ৰাখিব নোৱাৰো মই এনেকৈ ঠিক আছো কাৰো সাপোর্ট কাৰো দয়া মোৰ প্ৰয়োজন নাই সব সালা সেলফিশ ঐ তই কোনবে মোক অৰ্ডাৰ দিবলে ফোন ৰাখ চালা লৰা তাইৰ মতে মানে আমি হত্যাকাৰী সেইটো বোলে প্ৰি প্লেন মাৰ্ডাৰ আছিল কেনেকৈ তাই বাৰু এইবোৰ কথা ভাবিব পাৰিলে আমি হত্যাকাৰী নাই নাই এইবোৰ কথা মই এওঁক ক'ব নোৱাৰো নহ'লে কথাবোৰ বৰ বেয়া লৈ যাব কিন্তু মেছেজটো ডিলিটে কৰি দিওঁ
মই ইয়ালৈ অহা 2 বছৰেই হ'ল হয় ছাৰ কিন্তু নাজানো আজিও বাৰে বাৰে সেই ঘটনাটো মোৰ মনলৈ কিয় আহে সকলোৰে বাবে সেইটো এটা সাধাৰণ দুৰ্ঘটনা কিন্তু মোৰ বাবে সেইটো এটা মই সলভ কৰিব নোৱাৰা কেছ কাৰণ ড্ৰাইভাৰজনক মই ধৰা পেলাব নোৱাৰিলোঁ আৰু মই চিয়ৰ যে সেই ড্ৰাইভাৰজন আজিও জীয়াই আছে আমি পুলিচ মানুহে ভাবে বুদ্ধিত শক্তিত সকলোতে দক্ষ আমি কিন্তু এই সব মিছা আমাতকৈ বেছি সেই ক্ৰিমিনেলবোৰৰ ব্ৰেইনটো নহ'লেনো সেই ড্ৰাইভাৰটোলৈ চাওক সি যদি সঁচাকৈ জীয়াই আছে সি চাগে আমাৰ ফালে চাই মিচিকাই হাঁহে আমাৰ ব্যৰ্থতাৰ কথা কয় আনৰ আগত জোকছ বনায় আপুনি কথাটো ঠিকেই কৈছে কিন্তু মই ইমান জলদি হাৰ নামানো এদিন নহয় এদিন মই তাক বিচাৰি উলিয়ামেই ছাৰ আপুনিতো সেই পৰিয়ালটোক ভালদৰে চিনি পাইছিল হেল্ল' হয় কোন জেগাত বুলি ক'লে অ'কে মিষ্টাৰ কাকতি ছাৰ এজন ডেকা ল'ৰা ডেড বডি পোৱা গৈছে ভঙাগড়ত মে বি ইটছ এ মাৰ্ডাৰ কেছ হাৰিয়া হয় বলক ইমান জোৰকৈ বৰষুণ দি আছে যে মই গমেই নাপাওঁ য়েছ মেম প্ৰায় এঘণ্টামানেই হ'ল ৰাস্তাত চাগে আজি পানীও হৈছে মই এতিয়া গৈ থাকোঁ দিয়ক এইটো লওক আপোনাৰ পিজ্জা তুমি এতিয়া কেনেকৈ যাবা যেনেদৰে আহিছোঁ তেনেদৰেই যাম তিতিবলৈতো একো বাকীয়ে নাই আহা ভিতৰলৈকে আহা যেতিয়া বৰষুণ কমিব তুমি গুচি যাবা নালাগে দিয়ক গৈ থাকোঁ আহাচোন ভিতৰলৈ আহা আৰে আহা আকৌ একো নহয় আহা ভিতৰলৈ আহা আকৌ বলক ইমান সময় হ'ল এটা পোষ্টমৰ্টেম ৰিপৰ্ট দিব পৰা নাই এনেকৈ হ'লে কেনেকৈ হ'ব মিষ্টাৰ কাকতি গধূলিলৈকে পাই যাব ছাৰ ছাৰ এইটো আপুনি কি ভাবে মাৰ্ডাৰ নে ছুইচাইড ৰুমটোত ক'তো ছুইচাইড নোট বা তেনেকুৱা সন্দেহজনক বস্তু একো পোৱা নাই গতিকে এতিয়াই কোৱাটো টান পোষ্টমৰ্টেমৰ ৰিপৰ্ট আহিবলৈ দিয়ক বাট কিবা এটাতো ৰহস্য আছে ইমান চিম্পুল নহয় এই কেছটো সেইটো খাটাং ছাৰ আমি ল'ৰাটোৱে কাম কৰা জেগালৈকে এবাৰ যোৱা ভাল হ'ব নেকি য়েছ ইউ আৰ ৰাইট কিয় জানো মোৰ মনটোৱে কৈছে কি ছাৰ হয় বাদ দিয়া এইবোৰ মোৰ মনৰ কথা পিছত লেটছ মুভ ঠিক আছে দিয়ক তোমাক মই চাহ আৰু কফি এইবোৰ একো খুৱাব নোৱাৰোঁ কাৰণ মই এইবোৰ বস্তু একো নাখাওঁৱেই এই পিজ্জাটোৰ বাহিৰে বেলেগ মোৰ ঘৰত খোৱা বস্তু একো নাই হা ড্ৰিংকছ এভেইলেবল আছে যদি খোৱা দিব পাৰোঁ নাই নালাগে মই ড্ৰিংকছ নকৰোঁ আচৰিত তুমি মদ নোখোৱা আজিৰ যুগৰ ল'ৰা হৈও ৱাহ লাইফত কোনো দুখ নাই চাগে
তাৰ মৃত্যুৰ দিনাও কাম শেষ কৰি একেলগে ৰুমলৈ গৈছিলা। ছাৰ আমি একেলগে কাম কৰিছিলোঁ, গতিকে বন্ধুৰ দৰে আছিলোঁ। আৰু সেইদিনাখন মই তাৰ ৰুমলৈ গৈছিলোঁ আৰু তাৰ ৰুমত মই আধা ঘণ্টামান থকাৰ পিছত মই মোৰ খুৰীহঁতৰ ঘৰলৈ গ'লোঁ। সেইদিনাখন মোৰ খুৰীহঁতৰ সত্যনাৰায়ণ পূজা আছিলে। আপুনি যদি বিশ্বাস নকৰে তেন্তে আপুনি মোৰ খুৰীক সুধি ল'ব পাৰে। তোমাৰ মতে এইটো কি? তোমাৰ বন্ধুৱে আত্মহত্যা কৰিছে নে কোনোবাই তেখেতক হত্যা কৰিছে? ছাৰ মোৰ কল চেণ্টাৰত জব, সদায় নাইট শ্বিডিউল, ৰাতি অফিচত খাওঁ আৰু দিনত তুমি আৰু তোমাৰ পিজ্জাটো আছেই। এনেদৰে চলি আছে মোৰ জিন্দগী কা সফৰ। আপুনি বনাবলৈ অভ্যাস কৰক, আৰু যদি এলাহ লাগে প্ৰেছাৰত কণী, আলু আৰু চাউল দি এটা চিটি মাৰি দিব আৰু সেইদৰে খাব। তেতিয়া আপোনাৰ স্বাস্থ্যও ভালে থাকিব আৰু পেটো ভৰিব। মই যদি এই ভাত, আলু, কণী খাবলগীয়া হয়, তোমালোকৰ এই পিজ্জা কোনে খাব? আৰু বেয়া কথা দেই, নিজৰ পিজ্জাৰ তুমি বদনাম গাইছা। মই কিন্তু তোমাৰ কমপ্লেইন মালিকক কৰিম। আপুনি যিমান কমপ্লেইন কৰিলেও মালিকে আপোনাৰ কথা নুশুনে। কিয়? মালিকে তোমাক ইমান বিশ্বাস কৰেনে? তেন্তে তুমিতো বিশ্বাসঘাতক। সেইবাবে মই কোনো মানুহক বিশ্বাসেই নকৰোঁ। আজি বহুত বছৰৰ মূৰত মই এনেকৈ কাৰোবাৰ লগত বহি কথা পাতি আছোঁ, তাকো বিনা মতলবত। তুমি য'ত বহি আছা তাত আজি বহুত দিনৰ মূৰত মোৰ বাহিৰে কোনোবা বেলেগ মানুহ বহিছে। মোৰ ইয়ালৈ কোনো নাহে আৰু কাকো মই মোৰ ঘৰলৈ নামাতো। তেন্তে মোক কিয় ভিতৰলৈ মাতিলে? কোনোবাই মোক কৈছিলে বৰষুণত তিতি থকা মানুহ আৰু পিয়াহত থকা ব্যক্তিক সদায় সহায়ৰ হাত আগবঢ়াব লাগে। সেই মানুহজনে হেনো বহুত আশীৰ্বাদ দিয়ে। সেইবাবেহে মই তোমাক ভিতৰলৈ মাতিলোঁ, নহ'লে এনেকুৱা ভুল মই কেতিয়াও নকৰোঁ। এই কথাষাৰ আপোনাক নিশ্চয় দেউতাই কৈছিলে। কিন্তু তুমি কেনেকৈ গম পালা? নাই নাই, মই অনুমানহে কৰিছিলোঁ, কাৰণ এনেকুৱা কথাবোৰ সদায় আমাক মা দেউতাই শিকায়। এনিৱেইজ, তোমাৰ নামটো কি? উপাধি ক'ব নালাগে, কাৰণ মানুহৰ উপাধিয়ে আমাক সম্বন্ধ কৰিবলৈ বাধা দিয়ে। প্ৰণৱ। প্ৰণৱ। হ'ব হ'ব, উপাধি ক'ব নালাগে। প্ৰণৱ। প্ৰণৱ মোৰ নাম। ছাৰ আৰু আপোনাক কথা এটা ক'ব আছে। মোৰ পৰা একো কথা লুকুৱাবলৈ চেষ্টা নকৰিবা, সকলো কথা খোলাখুলিকৈ কোৱা। ছাৰ সি মোক প্ৰায়ভাগে এটা কথা কৈছিল। আজি কিছু বছৰ আগত হেনো তাৰ লগত এটা ঘটনা ঘটিছিল আৰু সি ছাৰ এনেও বহুত কিবা কিবি চিন্তা কৰি থাকে। আৰু ছাৰ কেতিয়াবা সপোনত সি চিঞৰে, আৰু মই যেতিয়া সেই ঘটনাটোৰ কথা সোধোঁ সদায় এটাই উত্তৰ পাওঁ যে এদিন সকলোকে মই ক'ম। আচ্ছা, সপোনত সি কি বুলি চিঞৰিছিল কিবা মনত আছে? ছাৰ তাৰ আৰু মোৰ ৰুম ওচৰা ওচৰিকৈ যদিও কিছুমান শব্দ মই স্পষ্টকৈ শুনা নাপাওঁ, কিন্তু ছাৰ এটা শব্দ মই প্ৰায় শুনিছিলোঁ, কিবা নিনি নিনি বুলি। কি? নিনি নিনি? হয় ছাৰ, নিনি নিনি বুলি। মায়া, মায়া, তোমাৰ একো অসুবিধা নাইতো? এতিয়া আৰু মোৰ একো অসুবিধা নহয়। আপোনাক কথা এটা ক'ব পাৰোঁনে? পাৰা। মোৰ পাৰ্চনেল লাইফৰ কথা আৰু এডভাইচ, এই দুইটা কথা বাদ দি সকলো ক'ব পাৰা। মোক সহায়ৰ হাত আগবঢ়োৱাৰ বাবে বহুত ধন্যবাদ, কিন্তু আপোনাক আশীৰ্বাদ দিবলৈ মোৰ অলপো সমৰ্থ নাই। প্ৰাৰ্থনা কৰোঁ যাতে আপোনাৰ সকলো দিশে ভাল হওক। এই বেয়া বস্তুবোৰে যাতে আপোনাৰ সোনকালে লগ এৰে, কাৰণ এইবোৰে আপোনাৰ অকল ক্ষতিয়ে নহয়, আপোনাৰ পৰা আপোনাক হেৰুৱাই পেলাইছে। বাৰু, মই আপোনাক বহুত কিবা কিবি ক'লোঁ, এতিয়া মই গৈ থাকোঁ।
সেই ছোৱালীজনীৰ লগত তাৰ কিবা সম্পৰ্ক আছিলেনে নাই সেইটো মই নাজানো। এবাৰে লগ পাইছিলোঁ তাৰ লগত তাৰ ৰুমত। এতিয়া তুমি তাইক দেখিলে চিনি পাবা নেকি? পাম ছাৰ, কিন্তু লগ পাম কেনেকৈ? সেইবোৰ তুমি আমাৰ ওপৰত এৰি দিয়া। তুমি জাষ্ট আমাৰ লগত কোঅপাৰেট কৰি যোৱা। নাজানো এইটো হত্যা নে আত্মহত্যা, বাট ওৱান থিং ইজ চিয়'ৰ, এই বিপ্লৱ বৰুৱাৰ মৃত্যুত এটা ডাঙৰ ৰহস্য লুকাই আছে। ইমান সহজ মৃত্যু নহয় এইটো। তুমি এতিয়া যোৱা, মোক অলপ ভাবিবলৈ দিয়া। ঠিক আছে, আহিছোঁ ছাৰ। কি হৈছে মোৰ? কিয় বাৰে বাৰে সেই ল'ৰাটোৱে কোৱা কথাবোৰ মোক ডিষ্টাৰ্ব কৰি আছে? তাক বাৰু মই ভিতৰলৈ আনি ভুল কৰিলোঁ নেকি? মইতো ইমান উইক নাছিলোঁ। এই বেয়া বস্তুবোৰে যাতে আপোনাৰ সোনকালে লগ এৰে, কাৰণ এইবোৰে আপোনাৰ অকল ক্ষতিয়ে নহয়, আপোনাৰ পৰা আপোনাক হেৰুৱাই পেলাইছে। মৰম আৰু বন্ধুত্ব হয় জীৱন যুগমীয়া। তুমি মই তুমি আগবাঢ়ো জীৱন জুৰি, তোমাতে বিচাৰি পাওঁ মোৰ মৰমৰ সৰক্ষণী। তুমি মই তুমি আগবাঢ়ো জীৱন জুৰি, তোমাতে বিচাৰি পাওঁ মোৰ মৰমৰ সৰক্ষণী। কেতিয়াবা আন্ধাৰ, কেতিয়াবা পোহৰ, মোৰ সকলো সুখ তোমাৰে হ'ব। একাজলি ৰং 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 ৰং, একাজলি ৰং 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 ৰং, একাজলি ৰং 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 ৰং, একাজলি ৰং, একাজলি ৰং, একাজলি ৰং।